শংকৰ গুৰুৰ জন্ম হৈছিল নগাঁও বৰদোৱাত। তেওঁৰ যেতিয়া ৩২ বছৰ বয়স হয় তেতিয়া ভাৰত ভ্ৰমণলৈ আহিছিল ১২ বছৰ কাল খোজকাঢ়ি। দ্বিতীয়বাৰ আহিলে বৰপেটা পাটবখীৰ পৰা ১২৬জন ভকত আহি আপোনাৰ এই জগন্নাথ গুৰু হৈছিল। জগন্নাথৰ পৰা উভতি আহি ইয়াৰ গুৰু আসনখন দেখিছে নহয়, এই গুৰু আসনখন সেই ঠাইতে বৃহৎ পাৰুলি গছ এজোপা আছিল। এই পাৰুলি গছজোপাকে আশ্ৰয় কৰি গুৰুজনে ১২৬জন ভকতৰ সৈতে ৰাতি কটাইছিল। মাধৱদেৱৰ অনুৰোধত ৰাসক্ৰিয়াৰ কথা বৰ্ণনা হৈছিল আৰু সেই বৰ্ণনা শেষ হোৱাৰ পিছতে গুৰুজনে যি ঠাইত বহিছিল সেই ঠাইৰ ওপৰত গছৰ ডালৰ মৌবাহ এটা আছিল। মৌবাহৰ পৰা টপ টপকৈ গুৰুজনাৰ শিৰৰ মৌৰ ৰস পৰিলে। তেতিয়া গুৰুজনে মাধৱদেৱক ক'লে যে মাধৱে স্বয়ং কৃষ্ণ সন্তুষ্ট হ'ল আমাৰ শিৰত মধু